ফাইনালি 10 তাৰিখে যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যিসকল মানুহে পইচা এতিয়ালৈকে পোৱা নাই সেইসকল মানুহে কিন্তু শীঘ্ৰে আপোনালোকে অৰুণোদয় আঁচনি যিসমূহ 1250 টকা কৰি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা পইচাটো দি আছে সেই পইচাটো আপোনালোকে লাভ কৰিব অতি শীঘ্ৰেই। তো বহুত মানুহ কিন্তু আছে অৰুণোদয় 3. মানে যিটো পুৰণা বেনিফিচিয়াৰী আছিল এলিজিবল আছিল সেইসকল বেনিফিচিয়াৰী কিন্তু 10 তাৰিখে পইচাটো লাভ কৰিছে। তো বহুত মানুহে কিন্তু নতুন যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে কিন্তু বহুত মানুহে কিন্তু পইচাটো পোৱা নাই। 10 তাৰিখে কিছু মানুহে কিন্তু এই পইচাটো লাভ কৰিছে যিসকল মানুহৰ ডাটাটো এণ্ট্ৰি হৈছে সেইসকল মানুহৰ পইচাটো লাভ কৰিছে। তো যদি আপোনালোকে এতিয়ালৈকে এই নতুন যিটো আঁচনি আছে সেই আঁচনিটো যদি পইচাটো পোৱা নাই তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব যে আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। মই আপোনালোকক জানিব পাৰিম যে এই ডিষ্ট্ৰিক্টৰ মানুহবোৰে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰা নাই। তো কোনটো মাহত আপোনালোকে এই পইচাটো লাভ কৰিব, অহা মাহৰ পৰা কিন্তু আপোনালোকে পইচাটো পোৱাৰ সম্ভাৱনা আছে। তো বহুত মানুহে কিন্তু অৰুণোদয় 3.0 যিটো নতুন কৰি যিসকল মানুহে আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহে কিন্তু নতুন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহে এতিয়ালৈকেও মানে অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে আহিছে এটা ডাঙৰ এটা আপডেট। তো আপোনালোকে কিন্তু শীঘ্ৰে কিন্তু আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকেও আবেদন কৰিব পৰা নাই সেইসকল মানুহে কিন্তু আবেদন কৰিব পাৰিব। আৰু যিসকল PM কিষাণ সন্মান নিধি হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলেও কিন্তু আপোনালোকে এটা কাম কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকেও ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেনেহ'লে আপোনালোকে পুৰণা হওক বা নতুনেই হওক আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো নকৰাই তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণ সন্মান নিধি যি 2000, 4000, 6000 টকা লাভ কৰি আছে সেই টকাটো আপোনালোকে কিন্তু মানে নোপোৱা হ'ব। তো আপোনালোকে কিন্তু অতি শীঘ্ৰে আপোনালোকে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। যিসকল মানুহে এতিয়ালৈকেও এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই সেইসকল মানুহে কিন্তু আপোনালোকে কৰাটো বাধ্যতামূলক হয়। যদি নকৰে কিন্তু পইচাটো লাভ নকৰে। তো বহুত কিন্তু হিতাধিকাৰী আছে যে মাটি চাটি একো নাই সেইসকল মানুহে কিন্তু এই পইচাটো লাভ কৰি আছে। তো আপোনালোকে কিন্তু এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ CSCৰ জৰিয়তে আপোনালোকে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। তো আপোনালোকে কিন্তু নিজে কৰিব নোৱাৰিব। তো আপোনালোকৰ যিটো নিয়াৰেষ্ট CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত যাব, যাই কিনে ক'ব সিহঁতক যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰাই দিয়ক। তো আপোনালোকৰ কি লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনালোকৰ জবানবন্দী কপি যিটো আছে সেই কপিটো লাগিব। আৰু আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটোও কিন্তু লাগিব। তো এয়াই আছিল আপোনালোকৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।